নগাঁও জেলার বিজেপি কার্যালয়ে প্রধানমন্ত্রী নরেন্দ্র মোদীর ৭৪তম জন্মদিবস পালিত হল। নগাঁও জেলার বিজেপি কার্যালয়ে প্রধানমন্ত্রী নরেন্দ্র মোদীর জন্মদিন উদযাপন। মঙ্গলবার ৭৪ বছর সম্পূর্ণ করলেন দেশের প্রধানমন্ত্রী। জন্মদিন উপলক্ষে সেবা এবং সমর্পণ অভিযানের সাথে সঙ্গতি রেখে রক্তদান শিবিরের আয়োজন করা হয়। এই রক্তদান শিবিরে নগাঁও সদর কেন্দ্রের বিধায়ক রূপক শর্মা, নগাঁও বিজেপি সভাপতি অভিজিৎ নাথ, যুব মোর্চার সভাপতি সুন্দর শর্মা সহ প্রায় ৫০ জন বিজেপি কর্মীরা রক্তদান করেন। ভারতের যশস্বী প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত সেৱাৰ সমৰ্পণ কাৰ্যসূচী চলি আছে আৰু যিহেতু যোৱাকালি পূজা আছিল, সেইকাৰণে আমাৰ যুৱ মৰ্চা নগাঁও জিলা সমিতিয়ে আজি আমাৰ জিলা কাৰ্যালয়ত ৰক্তদান শিবিৰ আজি অনুষ্ঠিত কৰিছে আৰু আমি আজি অংশগ্ৰহণ কৰিলোঁ। মই ভিডিঅ' আহি পেলাই দিছোঁ, আজি আমি দিছোঁ আৰু বিশেষভাৱে আমি সকলোৱে গৌৰৱান্বিত যে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিধৰণে ভাৰতবৰ্ষক আগুৱাই নিছে সকলোৱে গৌৰৱ অনুভৱ কৰোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে যুৱ মৰ্চাৰ কাৰ্যসূচী আমি সকলোৱে গম পাওঁ যে ৰক্তদান এটা হৈছে মহৎ দান। এইটো ফল কাজে এগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে। এই ধৰণৰ যি মহৎ উদ্দেশ্য এই কাৰ্যসূচী হাতত কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা লগতে যুৱ মৰ্চাৰ মন্তব্য কৰিছে যে অসম চুক্তি কাৰ্যকৰী কৰি ৫খন দফাটো শেষ কৰা হ'ল বুলি তেখেতে মন্তব্য কৰিছে। অসম চুক্তি যদি আপোনালোকে চায় যে সঁচা অৰ্থত যদি কাৰ্যকৰী কৰিছে এইখন চৰকাৰে কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই যি ৩ বছৰ এইখন আমাৰ যি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ চলি আছে, আপুনি দেখা পাব যে এটাৰ পিছত এটা যিখিনি কাৰ্যসূচী দেখা পাইছে যে আজি অসম আন্দোলন কিহৰ কাৰণে হৈছে, বিদেশী নাগৰিক বহিষ্কাৰৰ কাৰণে হৈছে। কিন্তু কিমান বিদেশী বহিষ্কাৰ হ'ল, কিমান মানে সকলোৱে গম পাওঁ। কিন্তু আজিৰ তাৰিখত যিখিনি কাৰ্যসূচী হাতত হৈছে, যিখিনি কাম হৈছে, অসম সুৰক্ষাৰ কাৰণে হৈছে, অসম আৰু অসমীয়াৰ ভূমিপুত্ৰৰ সুৰক্ষাৰ কাৰণে এইখন চৰকাৰে কৰি আছে আৰু ভৱিষ্যতে কৰি থাকিব। চামগুৰি আমি এইকাৰণে কৈছোঁ যে উপ নিৰ্বাচনটো সাধাৰণতে দেখা পাই যাব। যদিও আমি যোৱা লোকসভা নিৰ্বাচনত কেইটামান ভোটতে আমি তাত পৰাজিত হৈছিলোঁ। চামগুৰিৰ যিটো আমাৰ পুৰণা সমষ্টি আৰু তাতে আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে। আমি শক্তিশালী প্ৰাৰ্থী দিছোঁ, বিপ্লৱৰঞ্জন শৰ্মা এগৰাকী শক্তিশালী আমাৰ প্ৰাৰ্থী, তেওঁ কাম কৰিব। আৰু যিহেতু আমাৰ যি বিধানসভা নিৰ্বাচনলৈ ২৬ আমাৰ ১.৫টা বছৰ আছে, মই আশা ৰাখিম যে চামগুৰিবাসী ৰাইজে হৃদয়ংগম কৰিব যে ১.৫টা বছৰ অন্তত যাতে উন্নয়ন হয় আৰু চৰকাৰৰ পক্ষতো থাকে। গতিকে মই আশাবাদী, কাৰণ আমি এইকেইদিন যিখিনি দেখা পাইছোঁ বতাহ কিন্তু বিজেপিৰ পক্ষত আছে আৰু ফলাফল ভাল হ'ব, এটা নিশ্চিত। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।